নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে এক দুৰ্ঘটনাৰ খবৰ বঙাইগাঁৱৰ বীৰ চিলাৰাই উৰণীয়া সেতুত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা এই দুৰ্ঘটনাত নিহত হয় দুই স্কুটি আৰোহী নিহত স্কুটি আৰোহীদ্বয় প্ৰসেনজিৎ সাহা আৰু মিথুন দাস বুলি জানিব পৰা হৈছে দুৰ্ঘটনাৰ খবৰ পাই যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে দুয়োকে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে দুয়োকে অচিনাক্ত বাহনে মহতিয়াই পলায়ন কৰে বাহন এক শোকাবহ দুৰ্ঘটনা বঙাইগাঁৱৰ বীৰ চিলাৰাই উৰণীয়া সেতুত নিশাৰ ভাগত সংঘটিত হয় এই শোকাবহ তথা ভয়ংকৰ পথ দুৰ্ঘটনাটি এই দুৰ্ঘটনাত নিহত হয় দুই স্কুটি আৰোহী নিহত স্কুটি আৰোহীদ্বয় হৈছে প্ৰসেনজিৎ সাহা আৰু মিথুন দাস দুৰ্ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে দুয়োজনকে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে দুই স্কুটি আৰোহীক দুয়োকে অচিনাক্ত বাহনে মহতিয়াই পলায়ন কৰে আৰু আনহাতে গোসাইগাঁৱৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথতো ভয়ংকৰ পথ দুৰ্ঘটনা দুখন টেংকাৰৰ সংঘৰ্ষত জীৱন্তে অগ্নিদগ্ধ হয় দুজন চালক গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হয় চালক দুজনৰ মৃত্যু হয় এই দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা ওলাই এজনৰ কথম্পি প্ৰাণ ৰক্ষা আহত লোকজনক এনবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় পুৱা সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই আৰু উদ্ধাৰ কৰে মৃতদেহ দুটা কিন্তু এতিয়াও দুই চালকৰ পৰিচয় জানিব পৰা হোৱা নাই জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে দুইখন টেংকাৰৰ দুজনকৈ চালক আনেক দুৰ্ঘটনাৰ খবৰ দলগাঁৱৰ বেছিমাৰীত ভয়াবহ পথ দুৰ্ঘটনাত মৃত্যু মাতৃ মঞ্জুৱাৰা বেগমৰ সৈতে ইউটিউবাৰ সানিয়া আখতাৰাৰ একে সময়তে মৃত্যু হৈছিল আৰু তিনিজনকৈ ইউটিউবাৰৰ উদালগুৰি জিলাৰ ৰোটাৰ পৰা ভিডিঅ' শ্বুটিং কৰি ঘৰলৈ আহি থাকোঁতেই সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল 13 বছৰীয়া সানিয়া আখতাৰা প্ৰতিভাৱান যুৱতীগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে সানিয়াৰ পিতৃৰো পৰিয়ালত দুগৰাকী কন্যাক এৰি মৃত্যুক সাৱটি ল'লে মাতৃয়েও এতিয়া পিতৃ মাতৃ ভগ্নীক হেৰুৱাই দিশহাৰা হৈছে আন দুই ভগ্নী অতি শোকাবহ ঘটনা সংঘটিত হৈছে দলগাঁৱৰ বেছিমাৰীত ভয়াবহ পথ দুৰ্ঘটনাত মাতৃকন্যাৰ মৃত্যু হয় মঞ্জুৱাৰা বেগমৰ সৈতে ইউটিউবাৰ কন্যা সানিয়া আখতাৰাৰ মৃত্যু হয় একে সময়তে মৃত্যু হৈছিল আৰু তিনিজনকৈ ইউটিউবাৰৰ উদালগুৰি জিলাৰ ৰোটাৰ পৰা ভিডিঅ' শ্বুটিং কৰি ঘৰলৈ আহি থাকোঁতে সংঘটিত হৈছিল সেই ভয়ংকৰ শোকাবহ পথ দুৰ্ঘটনা পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জন কৰি আছিল 13 বছৰীয়া সানিয়া আখতাৰা আৰু প্ৰতিভাৱান সানিয়াৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল সানিয়াৰ পিতৃৰো আৰু এতিয়া পৰিয়ালত দুগৰাকী কন্যাক এৰি মৃত্যুক সাৱটি ল'লে মাতৃয়েও সম্প্ৰতি পিতৃ মাতৃ আৰু ভগ্নীক হেৰুৱাই দিশহাৰা হৈছে দুই কণমানি ভগ্নী বহুত দুখ পাইছোঁ মই বুলি নহয় গোটেই অঞ্চল জুৰি আজি শোকৰ ছাঁ পৰিছে তাই কালি গৈছিলে ৰোটা ষ্টেচনত এটা ইউটিউব চেনেলত শ্বুটিং কৰিবলৈ শ্বুটিং কৰা মানে তাইৰ বহুত ইচ্ছা আছিলে বহুত তাইৰ সপোন আছিলে তাই মুম্বাইলৈ যাব আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দাৰ লগতো তাইৰ গীত গোৱাৰ সপোন আছিলে আৰু প্ৰথম কথাটো হৈছে তাই একমাত্ৰ উপাৰ্জনকাৰী ঘৰখনৰ মাত্ৰ বয়স 14 বছৰ সেই 14 বছৰ বয়সতে তাই ঘৰখনৰ দায়িত্ব লৈছিলে কিছুদিন আগত তাইৰ দেউতাকৰো মৃত্যু হৈছিলে আৰু অতি দৰিদ্ৰ পৰিয়ালৰ মই মামা হওঁ মই নিজে চাওঁ সিহঁতে কেনেকৈ খায় কেনেকৈ পিন্ধে এতিয়া মই এটাই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ এটা অনুৰোধ জনাম সানিয়া মাত্ৰ এই সংসাৰত দুটা কণমানি ভণ্টি এৰি থৈ গৈছে সেই ভণ্টি দুটাৰ ওপৰত অলপ চকু দিয়ে সুদৃষ্টি দিয়ে এইখিনিয়ে মোৰ মাজুলীৰ চেৰেপাই খোৱা গোন্ধোৱা চুকত গঁড়ৰ মুক্ত বিচৰণ
এখন বাৰীত বাঁহৰ মাজত অৱস্থান কৰিছে গড়টোৱে ঘটনাস্থলীত উপস্থিত হৈছে বনৰক্ষী আৰু আৰক্ষী প্ৰশাসনৰ লোক আৰু গড়ৰ মুকলি বিচৰণক লৈ অঞ্চলবাসীৰ মাজত তীব্ৰ আতংক এই মুহূৰ্তত বিৰাজ কৰিছে জনাঞ্চলত প্ৰৱেশ কৰিছে এটা গড় আৰু গড়টোৱে মুক্ত বিচৰণ কৰি থকাত এতিয়া আতংকিত হৈ উঠিছে জনতা এখন বাৰীত বাঁহৰ মাজত অৱস্থান কৰিছে গড়টোৱে ঘটনাস্থলীত উপস্থিত হৈছে বনৰক্ষী আৰু আৰক্ষী প্ৰশাসনৰ লোক গড়টোক সুকলমে খেদি পঠিওৱাৰ চেষ্টা বৰ্তমানেও অব্যাহত ৰখা হৈছে উপনিৰ্বাচনত কংগ্ৰেছ ৫-০ গোলৰ ব্যৱধানত পৰাজয় হ'ব মঙলদৈত এই মন্তব্য সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰি বিপুৰীয়াৰ ৰাইজে তেওঁক সমষ্টিৰ পৰা স্থায়ীভাৱে বিদায় দিয়া বুলিও মন্তব্য কৰে কংগ্ৰেছই ৩খন পাব নে ডাঙৰ শূন্য স্থান পাব সেই কথাটো ২ তাৰিখে হয়তো ১ বজাৰ ভিতৰত ইয়াৰ মানে ফলাফলটো আমি আমাৰ সন্মুখত দেখিবলৈ পাম গতিকে কংগ্ৰেছ দলক শুভেচ্ছা দিছোঁ ৩খন নে ৫খনে লৈ যাওক কংগ্ৰেছ দলৰ যদি ইমান তেওঁলোকৰ জনপ্ৰিয়তা আছে এই যিজন সভাপতিয়ে কথাটো কৈছে ভূপেন বৰা ডাঙৰীয়া তেওঁকেই বিপুৰীয়া সমষ্টিৰ ৰাইজে যোৱা নিৰ্বাচনত মানে পৰাস্ত কৰাই নহয় তেওঁক মানে মোটামুটি এটা পাৰ্মানেণ্টলি বিপুৰীয়া সমষ্টিৰ পৰা তাৰ পৰা মানে কলৈ পঠিয়াই দিলে আমি নাজানো কিন্তু তাৰ পৰা পঠিয়াই দিলে আৰু কংগ্ৰেছৰ বিৰুদ্ধে এটা নিগেটিভ ৰিয়েকশ্যন এইবাৰ দিয়াৰ কাৰণে ২১তকৈও শক্তিশালীভাৱে এই উপনিৰ্বাচনত সাজু হৈ তেওঁলোকে ভোটদান কৰিছে আৰু ৫টা সমষ্টিৰ ৫টাতেই বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁট UPPL ৫খন আসন লাভ কৰিব আৰু আমি 5 গ'ল দিয়াৰ কাৰণে মানে তেওঁলোকে গ'ল দিয়াৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ আৰম্ভণি অহা ২ তাৰিখে আৰম্ভ হ'ব পেট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্য বৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত জাতীয় সংগ্ৰামী সেনাৰ প্ৰতিবাদ শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জাতীয় সংগ্ৰামী সেনা অসমৰ বহু সংখ্যক সদস্য তথা বিষয়ববীয়াই হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰি মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী জনায় প্ৰতিবাদস্থলীত আছে আমাৰ সাংবাদিক প্ৰদীপ গগৈ প্ৰদীপ আপোনাৰ কাষলৈ আহিছোঁ ইতিমধ্যে মূল্য বৃদ্ধিৰ বিৰুদ্ধে সৰব হৈ উঠিছে সংগঠন জনতা এই মুহূৰ্তত সৰব হৈ উঠিছে মূল্য বৃদ্ধিৰ বিৰুদ্ধে আৰু এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে কিন্তু এই প্ৰতিবাদৰ ভাষা এতিয়া চৰকাৰে শুনিবনে নাই বুজিবনে নাই তাকে লৈ এতিয়া প্ৰশ্ন সকলোৰে মুখে মুখে শিৱসাগৰতো আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে জাতীয় সংগ্ৰামী সেনা অসমে যিহেতু পেট্ৰল ডিজেল ৰন্ধন গেছকে ধৰি প্ৰায়বিলাক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি বাৰুকৈ জ্বলা-কলা হৈছে সৰ্বসাধাৰণ জনসাধাৰণক আৰু যিহেতু সৰ্বসাধাৰণ জনসাধাৰণৰ এই যি দুখ এই যি সমস্যা কিন্তু চৰকাৰখনে বুজিবলৈ চেষ্টা কৰা নাই মন্ত্ৰী যোগান মন্ত্ৰীকে ধৰি প্ৰায়বিলাক মন্ত্ৰীয়ে এই বিষয়টো সমস্যা এটা সমাধান সূত্ৰ উলিওৱাৰ পৰিৱৰ্তে যি টুলুঙা মন্তব্য দি আহিছে তাৰ ফলত মূল্যবৃদ্ধিয়ে বাৰুকৈ জ্বলা-কলা খুৱাইছে মূল্যবৃদ্ধি ৰোধ কৰাটো দূৰৰ কথা প্ৰতিদিনে বাঢ়িছে প্ৰতিবিধ সামগ্ৰীৰ মূল্য যাৰ ফলত আজি এই ৰাজপথলৈ ওলাই আহিছে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এইদৰে দেখিছে নিউজ 18ৰ দেখুৱালে জাতীয় সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিয়ে ইয়াত বহুসংখ্যক সদস্যই হাতে হাতে প্লে কাৰ্ড লৈ আজি প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে যি সৰ্বসাধাৰণ ৰাইজৰ এই যি জ্বলা-কলা খুৱাইছে সেই সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰিছে আৰু চৰকাৰে যিহেতু ৰোধ কৰিব পৰা নাই সেয়ে চৰকাৰকো তীব্ৰ সমালোচনা কৰিছে দেখিছে তেওঁলোকে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বহু সংখ্যক পুস্তিকাৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভত পুস্তিকাৰ তেওঁলোকে বিতৰণ কৰিছে চৰকাৰে যিহেতু বিফল হৈছে সেই পুস্তিকাও বিতৰণ কৰা পৰিলক্ষিত হৈছে জাতীয় সংগ্ৰামী সেনা অসমে জয়ন্ত মই বৰ্তমান ইয়াৰ যিগৰাকী এই সংগ্ৰামী সেনাৰ সভাপতি আছে তেওঁৰ পৰা কিছু জানিব বিচাৰিম হয় আপোনালোকে এতিয়া ৰাজপথলৈ ওলাই আহিবলগীয়া অৱস্থা এটা সৃষ্টি হৈছে কি ক'ব না আসল কথা হৈছে এখন ট্ৰেক্টৰৰ পৰা গাখীৰ দিব পাৰে বুলি পৰিকল্পনা কৰা এজন ব্যক্তিক অসমৰ মুখ্যমন্ত্ৰীৰ দৰে এখন সন্মানীয় আসনত বহুৱাটোৱে আজি অসমীয়া জাতিৰ কাৰণে কিন্তু কাল হ'ল
আজমলৰ ভয় দেখুৱাই সাধাৰণ মানুহৰ বুৰ্বক বনাই ৰাজশাসন খোৱা হিমন্ত বিশ্ব শৰ্মা হৈছে অসমৰ ইতিহাসৰ আটাইতকৈ অকমন্য আৰু ব্যৰ্থ মুখ্যমন্ত্ৰী। আজি এই চৰকাৰখনে সম্পূৰ্ণ মিথ্যাচাৰ আশ্ৰয় লৈছে। ডকাইতো এইদৰে শাসন নচলাই যিদৰে চৰকাৰখনে সাধাৰণ দুখীয়া দৰিদ্ৰ শ্ৰেণী নাগৰিকৰ তেজ উৰি খাইছে। আজি বিজেপিয়ে অস্থায়ী দিনৰ কথা কোৱাৰ পিছত 60 টকীয়া পেট্ৰল আজি 110 টকা হ'ল, 70 টকা দাইল আজি 100 টকা হ'ল, 80 টকীয়া মিঠাতেল আজি 250 টকা হ'ল, 400 টকীয়া ৰন্ধন গেছ আজি বিজেপি ক্ষমতালৈ অহাৰ পিছত 1000 টকা হ'ল। ছাবচিডি দিম বুলি একাউণ্ট খোলাই মানুহক ৰামঠগন দিলে। গতিকে এই চৰকাৰখনে সম্পূৰ্ণ অকমন্য ব্যৰ্থ স্বাৰ্থপৰ ৰাইজৰ তেজ উইকা চৰকাৰ। আমি জাতীয় সংগ্ৰামী সেনা স্পষ্টকৈ কৈছোঁ, অতি শীঘ্ৰে পেট্ৰল ডিজেল ৰন্ধন গেছকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব। যদি মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে চৰকাৰখনে পদত্যাগ কৰক। কাৰণ আমাক এনেকুৱা হিমন্ত বিশ্ব শৰ্মাৰ দৰে ৰঞ্জিত দাসৰ দৰে স্বাৰ্থপৰ মিছলীয়া অকমন্য ব্যৰ্থ ৰাইজৰ তেজ হুই খোৱা আমাক মন্ত্ৰী নালাগে। মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি মুৰ্দাবাদ। এইদৰে আজি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত পুৱাৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰিছে বহুসংখ্যক সদস্য তথা বিষয়ববীয়াই। যিহেতু আজি ডিজেলৰ দামো 100 চেঞ্চুৰী কোবাইছে আৰু যাৰ ফলত যিবিলাক যান বাহনৰ ব্যয় বাঢ়িছে, সেই আজি ব্যাপক হাৰত বাকী আন যিবিলাক খাদ্য সামগ্ৰী, সেই খাদ্য সামগ্ৰীৰ দামো যথেষ্ট বৃদ্ধি হৈছে। আৰু মই আৰু এগৰাকী বিষয়ববীয়া আছে, তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিব পৰা নাই চৰকাৰ? নিশ্চয় এখন জনসাধাৰণৰ গণবিৰোধী অৱস্থান লৈছে তেওঁলোক বিফল চৰকাৰ। কাৰণ আপুনি চাওক, চৰকাৰখনৰ মূল কাণ্ডাৰীজনে কি ক'লে, লকডাউনৰ সময়ত যিসকল ব্যৱসায়ীয়ে বিক্ৰী বাৰ্তা কৰিব পৰা নাছিল তেখেতসকলে এই সময়খিনিত কিছু উচ্চ দামত বিক্ৰী কৰিছে। এইটো কোনে কয়? পুঁজিপতি বনিয়া গোষ্ঠী চৰণ লোৱা এই আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে। কিন্তু তেখেতে আশা কৰিছে যে অহা 10-15 দিনত মূল্যবৃদ্ধি কমিব। তেখেতে আশাহে কৰিছে, কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। গতিকে অতি লজ্জাজনক। আৰু এই অসম চৰকাৰখন এখন ব্যৰ্থ চৰকাৰ। আমি এই চৰকাৰক ধিক্কাৰ দিওঁ। এইদৰে চৰকাৰক তেওঁলোকে তীব্ৰ সমালোচনা কৰিছে। মই আৰু কেমেৰা পাৰ্চনক দেখুৱাবলৈ আহ্বান জনাম যে তেওঁলোকে এইবিলাক কিছু পুস্তিকাৰ বিতৰণ কৰিছে। এইখন এখন পুস্তিকাৰ, আৰু এইখন পুস্তিকাৰত মূল্যবৃদ্ধিয়ে কিদৰে জ্বলা কলা খুৱাইছে এই পুস্তিকাখনত লিখি তেওঁলোকে আজি ৰাজপথত, শিৱসাগৰৰ ৰাজপথৰ পদপথত আজি বিতৰণ কৰিছে। এই প্ৰতিবাদৰ সমান্তৰালভাৱে আৰু এগৰাকী বিষয়া আছে, তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব মূল্যবৃদ্ধিয়ে যিহেতু বাৰুকৈ জ্বলা কলা খুৱাইছে। চাওক, আপোনালোকে দেখি আছে সমগ্ৰ অসমত আমাৰ পেট্ৰল ডিজেল আৰু ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। আৰু এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে অতি সোনকালে অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰক, নহ'লে অন্যথা আমাৰ জাতীয় সংগ্ৰামী সেনা অসমে তীব্ৰতৰ সংগ্ৰাম গঢ়ি তুলিবলৈ সক্ষম হ'ব। হয়, যদিহে মূল্যবৃদ্ধি ৰোধ নকৰে তেন্তে আন্দোলন অধিক তীব্ৰ কৰি তুলিব বুলি হুংকাৰ দিছে। আৰু যিহেতু এটা কথা লক্ষণীয় হৈছে যে উপনিৰ্বাচনৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অধিক বৃদ্ধি হোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। যিহেতু যথেষ্ট খৰচ বাৰুকৰে হৈছে আৰু মূল্যবৃদ্ধি কিন্তু ৰোধ কৰাৰ বহু সংগঠনে দাবী জনাই আছে, ৰোধ কৰিব পৰা নাই। আজি আপোনালোকে এই দাবী পুনৰ উত্থাপন কৰিছে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ। যদি নকৰে কি কৰিব? পোনপ্ৰথমে ৰঞ্জিত দাসে পদত্যাগ কৰিব লাগে মন্ত্ৰীবাবৰ পৰা। আৰু তেওঁলোকৰ যিবিলাক কথাৰ মানে একো ভাষা নাই, কথাৰ মানে ফুলজাৰি মাৰি থাকে। সেইকাৰণে আমাৰ সংগঠনৰ ফালৰ পৰা আমি তীব্ৰ আন্দোলন গঢ়ি তুলিছোঁ। আজি প্ৰত্যেকটো আমি আঞ্চলিক ডিষ্ট্ৰিক্টত আমি সংগ্ৰাম অবিৰতভাৱে আমি চলাই যাম। আৰু হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসে মুঠতে পদত্যাগ কৰিব লাগে, এইটো জানিছোঁ। হয়, শুনিছে যে মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ দাবী জনাই অহা হৈছে যদিও কিন্তু মন্ত্ৰী বিধায়কসকলে যি টুলুঙা মন্তব্য আগবঢ়াই আহিছে তাৰ বিৰুদ্ধে আচলতে ক্ষোভিত হৈ পৰিছে। সকলোৱে ক্ষোভ প্ৰকাশ কৰিছে। যি সময়ত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগিছিল, কিন্তু তাৰ পৰিৱৰ্তে জনপ্ৰতিনিধি বা বিভাগীয় মন্ত্ৰীসকলে কিন্তু টুলুঙা মন্তব্য দি আহিছে। আৰু ইয়াতে জাঙুৰ খাই উঠিছে ৰাইজ। আৰু এনেদৰে বিভিন্ন স্থানত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে। ধন্যবাদ প্ৰদীপ এই মুহূৰ্তত আপোনাক। আৰু মিড ডে 18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ এটি বাণিজ্যিক বিৰতি।
I really commend Network 18's Teenage Conversations initiative. It's not only topical, but it's also very timely given the recent horrific incident in Assam in which a little small child was killed by 3 other very small children. I think as far as sex education goes, the age to start it is going down and down given the explosion of digital media around us, and the awareness need to be created not only by the parents or the family but also by the schools and the society at large. And we need to be also very alert and aware about the dangers that are lurking from various sources, especially digital, and as also many of the dangers that lurk in our society. I think this campaign will go a long way in starting a movement, and I hope it is not a one-off movement, but it's going to be a long-term one. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। নমস্কাৰ, চিটি 18ৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা। দৰঙৰ বেছিমাৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। মালবাহী ট্ৰাক আৰু ছুইফ্ট ডিজায়াৰৰ মুখামুখি সংঘৰ্ষত নিহত হৈছে 5 জন আৰোহী। নিহত ফৰিদুল ইছলাম, আজাদ আলী, ইব্ৰাহিম আলীৰ ঘৰ দৰঙৰ শ্যামপুৰত। আনহাতে থিতাতে নিহত হৈছে মঞ্জুৱাৰা বেগম, সানিয়া আখতাৰৰ ঘৰ দলগাঁৱৰ দৈপামত। গুৰুতৰভাৱে আহত হৈছে ছুইফ্ট ডিজায়াৰখনত থকা আন 3জন লোক। 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। তীব্ৰবেগী ছুইফ্ট ডিজায়াৰ বাহনখনে গুৱাহাটীৰ দিশে আহি আছিল 8জনীয়া যুৱক যুৱতীৰ এটা দল। কিন্তু তীব্ৰবেগী ছুইফ্ট ডিজায়াৰখনে ঘাইপথত অভাৰটেক কৰাৰ সময়তে সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। স্থানীয় ৰাজ্যৰ তৎপৰতাত আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত ছুইফ্ট ডিজায়াৰখনৰ পৰা উদ্ধাৰ কৰে 5 জনৰ মৃতদেহ। ইপিনে দুৰ্ঘটনাত আহতসকলক ভৰ্তি কৰোৱা হৈছে মঙলদৈ অসামৰিক চিকিৎসালয়ত। এই দৃশ্য প্ৰত্যক্ষ কৰিছে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, নিহত হৈছে 5 জন লোক। ছুইফ্ট ডিজায়াৰ মাৰুতি চুজুকি যিখন আছিলে এইটো লখিমপুৰ ৰেজিষ্ট্ৰেশ্যন আছে। লখিমপুৰ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ীখন তেজপুৰ ছাইডৰ পৰা আহি আছিলে আৰু এই গাড়ীখনত 8জন মানে ড্ৰাইভাৰ সৈতে 8জন আছিলে। 8জনৰ ইতিমধ্যে 5জন মানে স্পট ডেড হৈছে আৰু 3জন বাচিছে। মাৰুতিটো অভাৰটেক কৰি আৰু টাকৰ সন্মুখত মাৰি দিলে, মুখামুখি সংগমত হ'ল। তাৰপিছত মই দৌৰি আহি দেখোঁ যে ইয়াতে 5জনমান ডেড হৈছে আৰু 2টামান জিন্দা আছে। ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে মঙলদৈত সংঘটিত হৈছে পথ দুৰ্ঘটনা। অভাৰটেক কৰাৰ সময়তে সংঘটিত হৈছে দুৰ্ঘটনাটো। স্থানীয় ৰাজ্যৰ তৎপৰতাত আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত ছুইফ্ট ডিজায়াৰখনৰ পৰা উদ্ধাৰ কৰে 5 জন লোকৰ মৃতদেহ। এই ঘটনা সন্দৰ্ভত কথা পাতিম আমাৰ মঙলদৈৰ সাংবাদিক নৱজ্যোতি মহন্তৰ সৈতে। নৱজ্যোতি, আপোনাৰ ওচৰলৈ আহিছোঁ। ভয়ংকৰ পথ দুৰ্ঘটনা ক'ব লাগিব, 5 জন লোক তাতে নিহত হৈছে। ঘটনা সন্দৰ্ভত সবিশেষ জানিব বিচাৰিম। নিশ্চয়কৈ প্ৰিয়ংকা, আচলতে অতি দুখজনক খবৰ যে 5জনকৈ লোক মৃত্যু হৈছে আৰু দুৰ্ঘটনা সংঘটিত হৈছিলে দৰং জিলাৰ বেছিমাৰীত। আৰু 15 নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা পথ দুৰ্ঘটনাত 5জন লোক নিহত হোৱাৰ লগতে 3জনকৈ লোক ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে। আৰু সেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোককেইজনে ইতিমধ্যে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল, যদিও উন্নত চিকিৎসাৰ কাৰণে গুৱাহাটীলৈকে ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। যিহেতু যি 5জনকৈ লোক আছিলে, মৃত্যু হোৱা লোককেইজন আছিলে যি ইউটিউব চেনেলৰ জানিব পৰা গৈছে, তেওঁলোক
ইউটিউব চেনেলৰ কাৰণে কিছু ভিডিঅ' বনাবলৈ গৈছিলে তাৰ পৰা উভতি আহি থকাৰ সময়তে পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু যি পথছোৱা আছিলে পথছোৱাত অভাৰটেক কৰাৰ সময়তে এই ধৰণৰ ঘটনা সংঘটিত হৈছিল আৰু 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ যি স্থানত দুৰ্ঘটনা সংঘটিত হৈছে এই স্থানত কিন্তু পূৰ্বৰ বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছিল কাৰণ যি পথছোৱা আছিল যথেষ্ট ঠেক যেহেতু এটা ৰাষ্ট্ৰীয় ঘাইপথ এই ৰাষ্ট্ৰীয় Engineering Power Dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. প্ৰকল্পৰ উদ্যোগত 1 লাখ মাটিৰ চাকিৰ পেকেট বিতৰণ কৰা হয় নলবাৰী ধৰ্মপুৰ সমষ্টিৰ কুলবিল হীৰাপাৰাৰ মৃৎশিল্পী সমবায় সমিতিৰ পৰা উচিত মূল্যত ক্ৰয় কৰি বিতৰণ কৰা হয় এই মাটিৰ চাকি চাকি বিতৰণ অনুষ্ঠানত উপস্থিত থাকে উদ্যোগ বাণিজ্য পৰিবহণ দক্ষতা বিকাশ সংখ্যালঘু উন্নয়ন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী কুলবিল হীৰাপাৰাৰ মৃৎশিল্পৰ আধুনিকীকৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি প্ৰায় 2 কোটি টকাৰ এটি প্ৰজেক্টৰ কাম আৰম্ভ কৰা হৈছে বুলিও কয় মন্ত্ৰী পাটোৱাৰীয়ে আনহাতে লঘু উদ্যোগ ভাৰতী পূৰ্বোত্তৰৰ গ্ৰাম শিল্প প্ৰকল্পৰ সম্পাদক অৰূপ বৰপূজাৰীয়ে অসমৰ গাঁৱৰ থলুৱা শিল্প উদ্যোগৰ উৎপাদিত সামগ্ৰীক অসমতে এখন বজাৰ দিয়াৰ উদ্দেশ্য লৈ এইবাৰ নলবাৰীৰ কুলবিল হীৰাপাৰাৰ মৃৎশিল্পীসকলে হাতেৰে তৈয়াৰ কৰা 1 লাখ মাটিৰ চাকিৰ এখন বজাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি ব্যক্ত কৰে আজাদীৰ অমৃত মহোৎসৱৰ লগে লগে দেশৰ দুগ্ধ বিপ্লৱৰ সূচনা কৰা আমুল ব্ৰেণ্ডেও ৭৫ সংখ্যক বৰ্ষপূৰ্তি পালন কৰি আছে এই আপাহতে আপোনালোকক জনাও আমুলে কেনেকৈ সময়ে সময়ে সফলতাৰ কাহিনী দেশে বিদেশে প্ৰচাৰ কৰি আহিছে আমুলে কেনেকৈ নিত্য নতুন ধৰণে নিজৰ উৎপাদিত সামগ্ৰীৰ বিষয়ে জনসাধাৰণক জনাই আহিছে আমুলৰ প্ৰকৃত বিজ্ঞাপনে নতুন কাহিনী কয় আমুলে সদায় চেষ্টা কৰে নিজৰ কথা নিৰলে আৰু আমোদজনকভাৱে কেনেকৈ আপোনাৰ ওচৰলৈ লৈ যাব পাৰে চাৱাহক আমুলৰ এই অমূল্য কাহিনী 2011 में अमूल ने वनडे क्रिकेट वर्ल्ड कप में भारत की जीत का जश्न मनाया 2 अप्रैल 2011 को वनडे क्रिकेट वर्ल्ड कप का फाइनल मैच मुंबई में भारत और श्रीलंका के बीच खेला गया भारत ने श्रीलंका को 6 विकेट से हरा दिया 1983 के बाद भारत ने दूसरी बार वर्ल्ड कप अपने नाम किया अमूल ने जीत के स्वाद का संदेश दिया কোভিড পৰিস্থিতিৰ বাবে দ্বিতীয়বাৰৰ কাৰণে মঙলদৈত বাতিল কৰা হ'ল শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ নিমামাও সনাতন ধৰ্মসভা প্ৰাংগণ ৰাসস্থলী এইবাৰো নাথাকিব কোনো ধৰণৰ মেলামুখী পৰিৱেশ নাথাকিব কোনো ধৰণৰ বিদ্যুৎ চালিত মৃন্ময় মূৰ্তি বন্ধ হৈ পৰি আছে মৃন্ময় মূৰ্তি স্থাপন কৰা গৃহসমূহ কোভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ৰাস মহোৎসৱ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কমিটিয়ে ইয়াৰ বিপৰীতে দুদিনীয়া কাৰ্যসূচীৰে পূজা ভাগ আগবঢ়োৱাৰ লগতে ধৰ্মালোচনী সভা অনুষ্ঠিত কৰিব কমিটিৰ সদস্যসকলে ইয়াৰে সৈতে সময় হ'ল মিড ডে 18 পৰা বিদায় লোৱাৰ নমস্কাৰ মই ব্যৱহাৰ কৰোঁ